এয়া বৰ্তমান যিকে এখন গাড়ী দেখা পাইছে কেৰেং হওক আৰু গাড়ী হওক সব বৰ্তমান নদীৰ মাজতে আছে এয়া চাওক। হেই গাইজ আসসালামু আলাইকুম এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ আজি আপোনালোকৰ মাজলৈ মানে বহুত বেছি স্পেচিয়েল এটা ভিডিঅ' লৈ আহিছোঁ। মানে আমাৰ কাৰণে বহুত বেছি মানে গৌৰৱৰ কথা, আমাৰ কাৰণে এটা প্ৰাউড। আপোনালোকে নিশ্চয় জানে যে বৰ্তমান যিটো আমাৰ আসাম মালাৰ ৰাস্তাৰ কাম চলি আছে, তো এই ৰাস্তাৰ কামটো মানে প্ৰায় শেষ হোৱাৰ পথত। এতিয়া যিহেতু মানে এই ৰাস্তাটো মানে পূৰা ডাঙৰকৈ হৈ আছে, 2 লাইন হৈ আছে, তো সেইবাবে আমাৰ যিখন ব্ৰিজ আছে, যিখন হাওৰাঘাট আৰু দেৱস্থানৰ মাজতে যমুনা ব্ৰিজ আছে, এই ব্ৰিজখন মানে সৰু হৈ গ'ল। তো সেইবাবে এই ব্ৰিজখনৰ লগতে এতিয়া মানে ডাঙৰকৈ ব্ৰিজ আৰু এখন নতুনকৈ বনাই আছে। আপোনালোকে নিশ্চয় মোৰ আগতে এটা ব্লগত দেখা পাইছিল, যেতিয়া মানে ব্ৰিজখনৰ কাম ষ্টাৰ্ট হৈছিল। এতিয়া মানে ব্ৰিজৰ কাম মানে প্ৰায় শেষ হ'ব ধৰিছে। তো ভাবিছোঁ আপোনালোকক দেখাওঁ যে কেনেকৈ ব্ৰিজখন বনাই আছে। বহুত বেছি ভাল লাগে, মানে ইমান ডাঙৰ ডাঙৰ কেৰেং আহিছে, আহি বনাই আছে। তো ভাবিছোঁ আপোনালোকক দেখাওঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ প্ৰথমতে আপোনালোকক হাওৰাঘাট ছাইডখন দেখাওঁ, তাৰপিছত আমাৰ সেইটো ছাইড দেৱস্থান ছাইড দেখাম। এয়া চাওক, এইখন হৈছে আমাৰ হাওৰাঘাট টাউন। তাৰপিছত এয়া চাওক দলংৰ কাম চলি আছে। এই যে আপোনালোকে দেখা পাইছে যে ৰেগিংছবিলাক যে উঠোৱা হৈছে, এইবিলাক ৰেগিংছ কিন্তু ইয়াতে বনোৱা নাই, ইয়াতে বনাইছে। এইটো চাওক, ইয়াতে বনাইছে। এয়া চাওক, ইয়াতে বনাই তাৰপিছত এই যে ডাঙৰ ডাঙৰ কেৰেং দেখা পাইছে আপোনালোকে, এই যে ডাঙৰ ডাঙৰ যে কেৰেং দেখা পাইছে, এই কেৰেং দি ইয়াতে অনা হৈছে। এয়া চাওক, বৰ্তমান কিন্তু আমাৰ নদী যিটো আছে, নদীটো মানে এটা নালা বনাই দিয়া হৈছে। এইটো চাওক, বৰ্তমান নদীটো এয়া চাওক মাজতে মাত্ৰ এটা নালা বনাই দিয়া হৈছে। এইটো চাওক, মানে পানী কম আছে সেইকাৰণে সম্ভৱ হৈছে। এয়া চাওক, বৰ্তমান ইয়াতে দাদাই কাম কৰি আছে। এইবিলাক য'ত য'ত মানে অলপ অলপ ভাঙিছিল, এইবিলাক ফিল আপ কৰি আছে। এইটো চাওক কিমান ডাঙৰ ডাঙৰ ৰেগিংছ। এইটো চাওক, এই দেখিছে নেকি, এই ইমান ডাঙৰ ডাঙৰ ৰেগিংছকেইটাই ইয়াতে বনোৱা হৈছে। ইয়াতে বনাই তাৰপিছত কেৰেং দি ইয়াতে উঠোৱা হৈছে। এয়া হ'ল আমাৰ পুৰণা যিখন ব্ৰিজ আছিলে এইখন, আৰু ইয়াতে নতুনখন বনোৱা হৈ আছে। আপোনালোকে আইডিয়া লগাওক মানে কিমান ডাঙৰ ডাঙৰ ৰেগিংছ বনাইছে। এয়া চাওক, এইবিলাক কেৰেঙে ইয়াৰ পৰা উঠাই ইয়াতে আনিছে। 4খন বনাইছে। এয়া চাওক, আৰু এইটো হৈছে মানে মাজৰ খুঁটি। এইটো চাওক, এইটো হৈছে মাজৰ খুঁটি, আৰু মাজৰ খুঁটিৰ পৰা এইটো ছাইডত আছে 4খন ৰেগিংছ, এইটো ছাইডত। আৰু ইয়াৰ পৰা আমাৰ এইটো ছাইডলৈকে আৰু 4খন ৰেগিংছ আছে। মানে এই ৰেগিংছ কেইখন সেইটো ছাইডত বনোৱা হৈছে, তাৰপিছত ইয়াতে কেৰেং দি উঠাই আনিব। আপোনালোকক দেখাম। এয়া চাওক, পূৰা ধামাকা, পূৰা স্পীডত কাম চলি আছে। মানে এই 3 মাহৰ ভিতৰতে এইখন কমপ্লিট কৰিব লাগে। মই কিন্তু এই কেৰেং দুখনত হাৰ মানিছোঁ। এইটো চাওক, বা ইমান ৱেইট উঠাব পাৰে। এইটো চাওক, মানে এই ৰেগিংছ মানে কিমান ৱেইট হ'ব পাৰে আপোনালোকে চাওক। এই ৰেগিংছ উঠাই লৈ আহিছে এই দুখন কেৰেঙে। এয়া চাওক, এইখন আমাৰ পুৰণা দলং। এইখন একেবাৰে সৰু আছিলে, মানে ইয়াতে গাড়ী ক্ৰচিং নহয়। মানে ইয়াৰ পৰা এখন আহিলে ইয়াতে এখন থিয় হ'ব লাগে, এনেকুৱা হৈছিল। এতিয়া আৰু এইটো নহয়, আমাৰ জেগাখন পূৰা ডেভেলপ হৈ গ'ল, ইনশাআল্লাহ হৈ যাব। এয়া চাওক, মানে 4খন দি বনাইছে, পূৰা ডাঙৰকৈ বনাইছে। আৰু এই পুৰণা ব্ৰিজখন মানে 2খন দি বনাইছিল, মানে 2খন ৰেগিংছ আছে এই পুৰণা দলঙত, আৰু ইয়াতে দিছে 4খন ৰেগিংছ, মানে 2 লাইন হ'ব। এয়া চাওক, আমাৰ এইটো ছাইডত আৰু 4খন ৰেগিংছ বনাই থৈছে। এয়া চাওক, ইয়াতে 2খন আৰু এই পিছফালে আৰু 2খন, দেখিছে নেকি? তো এই 4খন ইয়াতে উঠুৱাই অনা হ'ব। এতিয়া মানে চব ফিল আপ কৰি আছে ইয়াতে JCB লগাই। এয়া চাওক, তো ইয়াৰ পৰা এই 4খন ইয়াতে উঠাই দিয়া হ'ব। মানে পূৰা স্পীডত কাম চলি আছে। এইটো হ'ল আমাৰ বৰ্তমান মানে নদীৰ অৱস্থা। আৰু এই ইয়াতে আমাৰ নতুন ব্ৰিজখন বনোৱা হৈ আছে, আৰু এয়া হ'ল আমাৰ পুৰণা ব্ৰিজ। এয়া বৰ্তমান যিকেইখন গাড়ী দেখা পাইছে, কেৰেং হওক আৰু গাড়ী হওক, সব বৰ্তমান নদীৰ মাজতে আছে। এয়া চাওক, নদীৰ মাজতে সব গাড়ী আছে। আৰু সেইটো ছাইডত এটা নালা বনাই দিয়া হৈছে, জাষ্ট মানে পানী ছাপ্লাই হ'বলৈ, নহ'লে এই ৰাস্তাটো ভাঙি দিব। আৰু এই যিসকল গাড়ী দেখা পাইছে আপোনালোকে, এইসকল হৈছে ইঞ্জিনিয়াৰ। মানে কেনেকৈ হ'ব লাগে, দলঙৰ কাম কেনেকৈ নহয়, সব দেখাই দি আছে। এই ইয়াতে 2জন আছে ইঞ্জিনিয়াৰ।
নিশ্চয় আপোনালোকে দেখা পাইছে কেনেকুৱা কাম চলি আছে আপোনালোকক দেখালোঁ আপোনালোকে বহুতো ব্ৰিজ দেখা পাইছে কিন্তু কেনেকৈ বনায় এইটো আপোনালোকে দেখা নাই হয়তো কিয়নো মানে ৰাতি কাম হয় টাউনত যিমান মানে চিটি জেগাত যিমান ব্ৰিজৰ কাম হয় ৰাতি কাম হয় কিয়নো বহুতো ডিষ্টাৰ্ব হয় এতিয়াতো আমাৰ ইয়াতে মানে মানুহ কম নহ'লে পুৰণা ব্ৰিজৰ ওপৰত মানে পুৰা মানুহে মানে ট্ৰাফিক লগাই দিয়ে দলংৰ কাম কেনেকুৱা হৈ আছে চাবলৈ মানে সকলোৰে ইচ্ছা যায় মানে কেনেকৈ কাম চলি আছে কি হৈ আছে চবে চাবলৈ তো ইয়াতে মানুহে পুৰা ভৰ্তি হয় তাৰপিছত তেওঁলোকৰ কামত মানে অসুবিধা হয় ডিষ্টাৰ্ব হয় তো সেইকাৰণে তেওঁলোকে ৰাতি কাম কৰে আমাৰ ইয়াতে মানে অলপ ইমাৰ্জেঞ্চি হৈ আছে সেইকাৰণে মানে দিনে ৰাতি কাম হৈ আছে তো আপোনালোক আহিব আহি চাই যাব আমাৰ যমুনা ব্ৰিজ হাওৰাঘাট আৰু দেৱস্থানৰ মাজতে যিটো যমুনা নদীৰ ওপৰত ব্ৰিজ আছে এখন চাই যাব আপোনালোকে ইনশাআল্লাহ তো আপোনালোকে চাই যাব আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ ভিডিঅ'টো এইখিনি আছিল আৰু দেখাব নেক্সট ব্লগত তো বাই বাই